হয়, কালি আহমেদাবাদত যি ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হ'ল, এই বিমান দুৰ্ঘটনাই স্বাভাৱিকতে সকলোকে হতচকিত কৰি তুলিছে, বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই বিমান দুৰ্ঘটনাটোত 242গৰাকীৰ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু এই বিমান দুৰ্ঘটনাটোৰ স্বচক্ষুৱে দেখিছিলে অসমৰ এগৰাকী সুচিকিৎসকে। তেওঁ হ'ল ডাক্তৰ বিদ্যুৎ বিকাশ গগৈ। আৰু এই ডাক্তৰ বিদ্যুৎ বিকাশ গগৈৰ শিৱসাগৰৰ জয়সাগৰৰ বাসগৃহত মই আছোঁ। তেখেত এই জয়সাগৰৰে সন্তান। ডাক্তৰ বিদ্যুৎ বিকাশ গগৈও কম বেছি পৰিমাণে আহত হৈছে। তেখেত বৰ্তমান বিপদমুক্ত বুলি আমি জানিব পাৰিছোঁ। তেখেতৰ মাতৃ সূৰ্যপ্ৰভা গগৈ বৰ্তমান মোৰ কাষত আছে। মই তেওঁৰ সৈতে যোগাযোগ হৈছেনে, তেওঁৰ কি বৰ্ণনা কৰিছে, যদিহে যোগাযোগ কৰিছে কি ধৰণৰ বৰ্ণনা কৰিছে, এই বিষয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। মোৰ কাষত সূৰ্যপ্ৰভা গগৈ আছে, তেখেতৰ মাতৃ। বাইদেউ, এটা অতি দুখজনক ঘটনা। এই ঘটনাটো স্বচক্ষুৱে দেখিছিলে আপোনাৰ সন্তানে তাত কি কৰি আছে আৰু গোটেই ঘটনাটোৰ সন্দৰ্ভত কি কৈছে? হয়, সি ছুপাৰ স্পেচিয়েলাইজেশ্যন কৰিবলৈ গৈছিলে তালৈ, DM বুলি কয় আৰু। সি হোষ্টেলতে আছিলে। হোষ্টেলত থকাটো BJ কলেজৰ হোষ্টেল। তাৰপাছত সেই হোষ্টেলত জিৰাই থাকোঁতে মানে এটা প্ৰচণ্ড শব্দ শুনিলে। প্ৰচণ্ড শব্দ শুনি সি খৰধৰকৈ ওলাই আহিলে। অকণমান ভৰিতে মানে বেছি দুখ পোৱা নাই আৰু। তাৰপৰা ওলাই আহি দেখিছে যে চাৰিওফালে ধোঁৱা আৱৰি ধৰিছে। প্ৰথমেতো সিহঁতে গমেই পোৱা নাছিলে ক'ত কি হৈছিলে। তাৰপিছত দেখিছে যে মানে সিহঁতৰ ওচৰৰে মানে MBBS ছাত্ৰৰ হোষ্টেলটোত মানে সোমাই গ'ল, মানে প্লেনখন সোমাই তাত খাই আছিলে বুলি কৈছে। ল'ৰাই খাই আছিলে, দুপৰীয়াৰ আহাৰ খাই আছিলে। গতিকে 6টামান 7টামান ল'ৰা মৰিলে বুলি শুনিছোঁ আৰু দেই। তেওঁ কৈছে আৰু বাতৰিটো পাইছোঁ আৰু। গতিকে সি বিপদমুক্ত আৰু। সি দৌৰি ওলাই আহিলে আৰু। এতিয়া স্বাস্থ্য বিপদমুক্ত, তেওঁৰ ক'ৰবাত ভৰ্তি হৈ আছে নেকি? এতিয়া BJ কলেজৰে হস্পিটেলতে ভৰ্তি হৈ আছে। তেওঁলোকৰ যোগাযোগ হৈছে, কথা পাতিছে। গতিকে ভালেই আছোঁ বুলি কৈছে আৰু। তেনেকৈ কোৱা নাই, দুখ পোৱা কথাটো নাই কোৱা। ঠিকে আছোঁ বুলি কৈছে আৰু। আমাক থাকিবলৈ ভালকৈ দিছে মানে, ছাল ছিগিছে বুলি কৈছে আৰু। তেনেকৈ মানে দুখ পোৱা নাই। সুধিছোঁ মই তাক ৰাতিপুৱাই। তাৰপৰা মই বোলো থাকিবলৈ কেনেকুৱাকৈ দিছে, বোলে ভালেই দিছে বোলে, ৰুমত ভালেই, আমাক ভালকৈ ৰাখিছে, এনেকৈ কৈছে আৰু। কাৰণ এতিয়াতো হোষ্টেললৈ যাব নোৱাৰে, হোষ্টেলতে চিল কৰি পেলালে। গতিকে গোটেই হোষ্টেলটো আৰু হেৰিবিলাক দেখিছে আৰু সিহঁতে চাইকোক হেৰিবিলাক দেখিছে, কেনেকৈ সোমালে প্লেনখন আৰু দৌৰি মেলি ওলাই আহিছে সিহঁতে। গতিকে সেইখিনি কথা সিহঁতে দেখিছে আৰু। তেখেতৰ সতীৰ্থ বা জ্যেষ্ঠ কোনোবা ঢুকাইছে বুলি শুনিছিল? জানো, সেইবিলাক মোক কোৱা নাই দেই। তেওঁৰ লগৰ মানে বুলি কোৱা নাই, কিন্তু MBBSৰ ল'ৰা ছোৱালী কেইটামান ঢুকাইছে, মানে ল'ৰা কেইটামান। কিন্তু তাৰ সতীৰ্থ কোনোবা ঢুকাইছে বুলি মোক এতিয়ালৈকে কোৱা নাই। কিন্তু বিশেষ কথা পতা নাই তাৰমানে। মই সেইকাৰণে কৈছোঁ সি ঠিকে আছে যে, মোৰ কাৰণে সেয়াই যথেষ্ট আৰু। তেওঁ কেতিয়া গৈছিলে তাত পঢ়িবলৈ, কি পঢ়ি আছে? সেয়া আৰু 4 বছৰ হ'ল তাৰে যোৱাৰ। মানে এতিয়া সি মানে ছুপাৰ স্পেচিয়েলিষ্ট DM বুলি কয়, DM কৰিবলৈ গৈছে। আৰু 5 মাহমান আছে। এইটো অংক'লজিষ্ট বিভাগৰ। সেয়া আৰু 5 মাহমান আছিলেগৈ। এতিয়া ঠিকে আছে আৰু। হয়, আৰু মাত্ৰ 5 মাহমান তেখেতৰ সেই স্পেচিয়েল কোৰ্চটো সম্পূৰ্ণ হ'বলৈ বাকী আছে। আৰু তাৰ প্ৰাকখনত এনেধৰণৰ এটা মৰ্মান্তিক ঘটনা সংঘটিত হ'ল। অতি বেদনাদায়ক খবৰ, কিন্তু ভাল লগা খবৰ এটাই যে শিৱসাগৰৰ এইগৰাকী সুচিকিৎসকক কথমপি প্ৰাণ ৰক্ষা পৰিছে। তেখেতৰ শৰীৰত কিছু কম পৰিমাণে আঘাত পাইছে, ছাল ছিগিছে বুলি কৈছে, আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে, বিপদমুক্ত। এয়া ভাল খবৰ। আৰু আমি যিমান দূৰ জানিব পাৰিছোঁ, তেওঁ ইয়াৰ পূৰ্বে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁ কৰ্মৰত আছে, পেথলজি বিভাগৰ কৰ্মৰত আছিলে। আৰু বৰ্তমান তাত এটা বিশেষ স্পেচিয়েল কোৰ্চৰ বাবে তাত অধ্যয়ন কৰি আছে। আৰু এই মুহূৰ্তত আমি দিব বিচাৰিছোঁ যে তেওঁ বিপদমুক্ত, যদিও চিকিৎসাধীন হৈ আছে, যদিও তেওঁ বিপদমুক্ত বুলি জনাইছে তেখেতৰ মাতৃয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।